অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই অধিৱেশনত আহি যিখিনি কথা তেওঁ ঘোষণা কৰি গৈছে, বিশেষকৈ চাহ শ্ৰমিক লোকসকলক ভূমি প্ৰদান কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ গ্ৰহণ কৰাৰ কথা তেওঁ ঘোষণা কৰিছে, অহা নৱেম্বৰ মাহৰ 25 তাৰিখে যিটো বিল অনা কথা কৈছে অসম বিধানসভাত, আটাইতকৈ আদৰণীয় হ'ব আৰু ঐতিহাসিক এটা ক্ষণ হ'ব। সেইখিনি ইয়াৰ পৰা অসমৰ চাহ শ্ৰমিক লোকসকলৰ সুদূৰ ভৱিষ্যতত এটা যুগাত্মক পৰিৱৰ্তন আহিব বুলি মই ভাবোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ যদি এই বিলটো আনে, আমি ভাবোঁ যে চাহ জনগোষ্ঠীৰ লোকসকলে বিশেষভাৱে উপকৃত হ'ব এই ক্ষেত্ৰত। আৰু তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ এই পদক্ষেপটোৰ বাবে আদৰণি জনাইছোঁ। দ্বিতীয়তে, চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত, মেডিকেল শিক্ষাৰ ক্ষেত্ৰত যিটো নেকি প্ৰত্যেকটা মেডিকেল মহাবিদ্যালয়ত 3টাকৈ আসন আছিলে, বৰ্তমান আকৌ 4টালৈ লৈ যাম বুলি কৈছে। তো প্ৰত্যেক মহাবিদ্যালয়ত যদি 4খনকৈ হয়, 14খনকৈ মহাবিদ্যালয় আছে বৰ্তমান তাৰিখত। গতিকে নিৰ্দিষ্টভাৱে আচলতে বৃদ্ধি পাব আসনসমূহ, আৰু এইটো সহায় কৰিব আমাৰ জাতিটোক, আমাৰ উঠি অহা প্ৰজন্মসকলক তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ শিক্ষাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাৰ, আৰু অসমৰ ৰাইজক বা অসমকো স্বাস্থ্য ক্ষেত্ৰত সেৱা কৰাৰ ক্ষেত্ৰত আৰু এটা আত্মবিশ্বাস নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জাগিব।